সত্যাগ্ৰহ সভা ইম্পৰ্টেণ্ট জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন সুধিছে সত্যাগ্ৰহ সভাৰ বিষয়ে বহী কলম লৈ আহক বহীত নোট কৰি লেখক পাছত ৰিভিজনত কামত আহিব সত্যাগ্ৰহ সভা কেতিয়া গঠন কৰা হৈছিলে 1919ত গঠন কৰা হৈছিলে কোনে গঠন কৰিছিলে গান্ধীজী গঠন কৰিছিলে দুটা সুধিছে কেতিয়া কোনে গঠন কৰিছিলে ক'ত গঠন কৰা হৈছিলে সত্যাগ্ৰহ সভা ডাইৰেক্ট এক্সামত সুধিছে সত্যাগ্ৰহ সভা ক'ত গঠন কৰা হৈছিলে আৰু সত্যাগ্ৰহ সভা কিহৰ কাৰণে গঠন কৰা হৈছিলে সো মনত ৰাখি থব ৰাউলত এক অলৰেডি আপোনালোকে ৰাউলত এক্টৰ বিষয়ে পঢ়িছি ৰাউলত এক্টক প্ৰটেষ্ট কৰি ওকে ৰাউলত এক্টক প্ৰটেষ্ট কৰি গান্ধীজী কি কৰিছিলে সত্যাগ্ৰহ সভা আৰম্ভ কৰিছিলে ক'ত বোম্বেত আৰম্ভ কৰিছিলে এতিয়া আপোনালোকে কমেণ্ট কৰক ৰাউলত এক্টক কিহৰ কাৰণে প্ৰটেষ্ট কৰা হৈছিলে ডাইৰেক্ট এক্সামত সুধিছে কিহৰ কাৰণে প্ৰটেষ্ট কৰা হৈছিলে কমেণ্ট কৰক আৰু এই গোটেইকেইটা পইণ্ট নোট কৰি লিখি থৈ দিয়ক উল্টা উল্টিকে জিএছৰ বিভিন্ন এক্সামত বহুবাৰ সুধিছে most repeated question okay